Hello everyone, welcome back to my YouTube channel. So friends, আজি মই বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোক ভালে আছে নে? আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভালে। আজি আমি গৈ আছোঁ অৰুণাচল প্ৰদেশৰ ৰয়িঙলৈ আৰু ৰয়িং মই কেতিয়াও যোৱা নাই। এয়া মোৰ বন্ধুসকলো গৈ আছে, মই অকলে যোৱা নাই। আৰু ৰয়িং মই কেতিয়াও যোৱা নাই যিহেতু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। যিসকলে নাই যোৱা সেইসকলে দেখিবলৈ পাব আজি ৰয়িং কেনেকুৱা হয় আৰু কেনেকুৱা পৰিৱেশ তাৰ ময়ো নাজানো। তেতিয়াহ'লে বলক আপোনালোককো লগত লৈ যাওঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে পুৰা ভিডিঅ'টোত ক'ত কি আছে দেখা পাব। আৰু এতিয়া আমি গৈ আছোঁ। মই যিহেতু নতুন হয় সেইকাৰণে মই ইমান ভালকৈ নামবোৰ নাজানো। মোৰ বন্ধুৱে কৈ দিছিল, মই আপোনালোকক নামবোৰ লিখি দিম জেগাডোখৰ। আৰু এতিয়া আমি গৈ এয়া তেজুৰ পৰা গৈ আছোঁ যিহেতু মই, আৰু এয়া পাহাৰৰ ওচৰত পাই গ'লোহি। দেখিছে ৰাস্তাবোৰ ইমান সুন্দৰ আৰু পৰিষ্কাৰ হয়। ইয়াৰ পৰিৱেশটো বহুতেই ঠাণ্ডা হয়। আৰু এয়া দেখিছে আমি পাহাৰৰ ওচৰতে আছোঁ, বেছি দূৰ নাই আৰু ইয়াৰ ৰাস্তাবোৰৰ ইমান টাৰ্ণিং আছে, আপোনালোকে গাড়ীত গ'লে মানে দেখিব। এয়া দেখিছে বহুত টাৰ্ণিং আছে আৰু এয়া পাহাৰ চাওকচোন ইমান সুন্দৰ। এতিয়া আমি আহি পালোহি এয়া ডিফু নদী। এয়া চাওক পাহাৰৰ ভিউটো। মই বেছিকৈ নকওঁ ভিডিঅ'ত, আপোনালোকে চাই যাব লাষ্টলৈকে। এয়া চাওক পাহাৰত কলৰ খেতি আছে, ইমান সুন্দৰকৈ দেখিছেনে কলৰ খেতি। আৰু আগলৈ চাই যাওক কি কি দেখা পাম আপোনালোকে চাব। বহুতেই ডাঙৰ কলৰ খেতি। আৰু ইয়াৰ ৰাস্তাবোৰ চাওকচোন ইমান সুন্দৰ। আপোনালোকেও কেতিয়াবা নিশ্চয় আহিব। আৰু এয়া ধান খেতি, এয়া হৈছে কৰ্ণ, আৰু এয়া কৰ্ণ গাঁৱে হয়। এয়া চাওক তামোল খেতিও আছে পাহাৰত। আৰু এই ঘৰটোতো বহুত সুন্দৰ হয়। আৰু এয়া চাওকচোন ইমান সুন্দৰ পৰিৱেশ। কেতিয়াবা আপোনালোকেও নিশ্চয় আহিব। আৰু আপোনালোকৰ মাজৰে কোনে কোনে ৰয়িঙলৈ আহিছে প্লিজ কমেণ্ট কৰি জনাব। এয়া আমি পাই গ'লোহি চিমাৰী ভিলেজ, চিমাৰী গাঁও। এনেকুৱা লাগে আমি পাহাৰখনৰ একদম ওচৰতে আছোঁ, কিন্তু নহয়, বহুত দূৰত আছে পাহাৰখন। আমি গাড়ীত গৈ থাকিলে লাগে আমি ওচৰতে আছোঁ, কিন্তু নহয়। এতিয়া আমি পালোহি চিমাৰী নদী। এয়া চিমাৰী নদীৰ। আৰু এতিয়া আমি গৈ আছোঁ। এই টাৰ্ণিংটো চাওক পূৰা ইউ টাইপৰ হয়, দেখিছেনে? এয়া চাওক তামোল খেতি। এয়া হৈছে মেকা ভিলেজ, মেকা গাঁৱত আমি পালোহি। আৰু বেছি দূৰ নাই, আমি এতিয়া ৰয়িং পামগৈ।
এতিয়ালৈকে যদি বন্ধুসকল আপোনালোকে মোৰ চেনেলত নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া আমি পাই গ'লোহি মেকা তিনিআলি। এয়া চাওক, আপোনালোকক মই লিখি দিছোঁ কোনফালে ক'লৈ যায়। আৰু এইফালে আছে আপোনাৰ ৰয়িং। দেখিছেনে ৰয়িঙৰ গেটখন, ৱেলকাম টু ৰয়িং। দেখিছেনে কিমান সুন্দৰ। আৰু এতিয়া আমি ইয়াতে আছে আপোনালোকৰ মেগা বিশাল মাৰ্ট। এয়া বিশাল মাৰ্ট, আপোনালোকে কেতিয়াবা আহিলে সোমাই যাব। আমি এতিয়া একেবাৰে পাহাৰৰ ওচৰত পামগৈ, আপোনালোকে চাই থাকিব। অলপ পাহাৰৰ ওপৰলৈকেও যাম বুলি ভাবিছোঁ, আপোনালোকে চাব। চাওকচোন জেগাবোৰ ইমান সুন্দৰ, আপোনালোকে নিশ্চয় আহিব। আমি তেজুৰ পৰা আহিছোঁ, তেজুৰ পৰা আমাক লাগিলে 1 ঘণ্টা ৰয়িং পাবৰ কাৰণে। এতিয়া আমি ৰয়িং টাউনত পাইছোঁহি। ৰয়িং টাউনখন চাব আপোনালোকে কেনেকুৱা হয়। মই যিহেতু নামবিলাক আপোনালোকৰ ওপৰত লিখি দিছোঁ আৰু মুখেৰেও কৈছোঁ, আৰু আপোনালোকে কেতিয়াবা আহিলে মানে আপোনালোকে গম পাই যাব কোনডোখৰ জেগাৰ কি নাম কয়। আৰু এইফালেদি অনিনি যাব পাৰে, আপোনালোকে অনিনিলৈ যাব পাৰিব কেতিয়াবা। এয়াই হৈছে ৰয়িং টাউন। ইয়াত দেখিছেনে আপোনালোকে বহুত অটো ৰিক্সা চলে, দেখিছে আপোনালোকে একদম শাৰী পাতিকৈ লাইন হৈ খাৰা হৈ আছে। তেজুত কিন্তু ইমান অটো নাই, ইয়াত দেখিছোঁ মই বহুত অটো আছে। যিহেতু আজিকালি অটো ৰিক্সা দেখিবলৈ বহুত কমেই, আজিকালি বেটেৰী ৰিক্সাই বেছি দেখা পোৱা যায়। ইয়াত দেখিছেনে ৰয়িঙত বহুত বেছি অটো ৰিক্সা চলে। এয়া হৈছে গান্ধী মাৰ্গ।
গান্ধী মাৰ্গ এয়া জুবলি গ্ৰাউণ্ড ৰয়িঙৰ ইফালে আপোনালোকে দেখিব পাব এইটো DC অফিচ ৰয়িঙৰ হোৱা দেখিছেনে পিছফালে আপোনালোকে পাহাৰ দেখিব পাইছে আৰু এতিয়া আমি গৈ গৈ আকৌ পাম এখন পাহাৰ আপোনালোকে শেষলৈকে চাই থাকিব আমি যিহেতু পাহাৰৰ ওপৰলৈকে যাম আৰু সুন্দৰ সুন্দৰ ঠাই দেখিবলৈ পাব আপোনালোকে এইফালে আপোনালোকৰ ৰয়িং পাৰ্ক কেতিয়াবা আহিলে সোমাই যাব আপোনালোকে পাৰ্কত এতিয়া আমি পালোহি দেওপানী ব্ৰিজ এয়া দেওপানী আপোনালোকে দেখিছে বহুতো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব এই ব্ৰিজখন ইয়াত বহুত ঠাণ্ডা আপোনালোকে ওপৰত যেতিয়া থিয় হৈ থাকিব বহুত ইয়াতে বতাহ মাৰে আৰু তললৈ গ'লে মানেতো ক'বই নালাগে আমি যাম তললৈ আপোনালোকক তলতো দেখুৱাম বাৰু এতিয়া আমি অলপ ওপৰলৈ যাওঁ চাওক এতিয়া আমি পাহাৰৰ একদম ওপৰলৈ গৈ আছোঁ কিন্তু গাড়ীত গৈ থাকিলে নালাগে আমি ওপৰত গৈ আছোঁ যেন যেতিয়া তললৈ আমি নামি আহোঁ তেতিয়াহে গম পাওঁ এয়া টাৰ্ণিংবোৰ চাওকচোন পাহাৰত বহুত সাৱধানে গাড়ী চলাব লাগিব নহ'লেতো গাড়ীবিলাক দেখা পোৱাই নাযায় টাৰ্ণিংবিলাক বহুত ওচৰতে আছে এয়া মেহাও এইটো দেখিছেনে আপোনালোকে ওপৰলৈ যোৱা ৰাস্তা আৰু এয়া চাওক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে এতিয়া আমি পাহাৰৰ মাজে মাজে গৈ আছোঁ এয়া দেখিছেনে গাড়ী আহি আছে এয়া চাওক পাহাৰৰ মাজেৰে ৰাস্তা দুইটা সাইডতে পাহাৰ আছে আৰু মাজেৰে ৰাস্তা পুৰা পাহাৰখনকে কাটি দিলে কাটি কিনে বনোৱা হয় এইটো ৰাস্তাটো টাৰ্ণিংবোৰ চাওকচোন আপোনালোকে এইফালৰ পৰা স্পীড গাড়ী গ'লেতো সেইফালৰ পৰা দেখিয়ে নাপায় আৰু
বন্ধু বান্ধৱীসকল এই ভিডিঅ'টি মই ভইচ অভাৰ কৰিছোঁ সেইকাৰণে আপোনালোকে বেয়া নাপাব ভইচটো অলপমান বেয়া আহিব পাৰে যেহেতু মই সেইদিনাখন ব্লগ বনাওঁতে মই বস ভিডিঅ' কৰিহে গৈছিলোঁ সেইকাৰণে এতিয়া ভইচ অভাৰ কৰিবলগীয়া হৈছে এয়া 6 কিলো বুলি কোৱা হয় ইয়াৰ পৰা ওপৰলৈ আমি আৰু নাযাওঁ ইয়াতে আমি ইয়াৰ পৰা আমি ঘূৰি যাম এতিয়া অলপ নামি কিনে চাই লওঁ এয়া আমাৰ ব্লগাৰ আৰু এয়া দেখিছেনে ওপৰত দেখিছে বৰষুণ হৈয়ে আছে আৰু এয়া নদী চাওক নদী দেখিবলৈ ইমান সৰু কিন্তু পানী বহুত স্পীড আহি আছে আপোনালোকে তললৈ গ'লে মানে গম পাই যাব এই ঠাইডোখৰ 6 কিলো বুলি কোৱা হয় আৰু মই ফাৰ্ষ্ট টাইম ৰয়িং আহিছিলোঁ বহুতেই ভাল লাগিল আৰু ইমান সুন্দৰ পৰিৱেশ দেখিছেনে পাহাৰৰ আৰু ইয়াতে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছিলে আৰু এইটো চাওক প্ৰকাণ্ড হিল আৰু এই পানীবোৰ দেখিছেনে এয়া আমি দেওপানী নদীত আছোঁ দেওপানী নদীত ইয়াত দেখিছে পানী কিমান স্পীড আহিছে আপোনালোকে দেখিছে ওচৰত গ'লে মানে ভয়ে লাগে পাৰ কৰিবতো নোৱাৰি সো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুনকৈ চাই থকা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ